आज सोनितपुर जिले के अंतर्गत डेकियाजुली नगर में शारदीय दुर्गा पूजा का विजयदशमी उत्सव अत्यंत श्रद्धा और शांति के साथ संपन्न हुआ। इस अवसर पर स्थानीय पूजा समितियों ने एक अनोखी पहल की। स्वर्गीय लोकप्रिय गायक जुबिन गर्ग की स्मृति में श्रद्धांजलि अर्पित करते हुए इस बार किसी भी समिति ने डीजे का शोरगुल इस्तेमाल नहीं किया। इसके बजाय समितियों ने पारंपरिक ढाक ढोल और संघ घंटी की गूंज के साथ देवी दुर्गा की प्रतिमा का विसर्जन किया। संवाददाता प्रशांत बैस की रिपोर्ट। आज विजया दशमी और इतिम्य ढेकियाजुली पूजा समितिসমূह निजर मूर्ति विसर्जन दिवस और एक शांतिपूर्ण परिवेश देखते गए ढेकियाजुली क्षेत्र में मनाजुली बीर हिंदू सेनार एगराकी नेता हिसाब से कब चाওক আজি বিজয় দশমী উৎসৱ। আজি দশমী উৎসৱ শান্তি সমৃদ্ধি বজাই দশমী উৎসৱ পালন কৰিছে। ইটোৱে সনাতনী হিন্দু খুব ভাল লাগিছে আৰু সনাতনী হিন্দু বিগত দুৰ্গা পূজাসমূহ ঢেকিয়াজুলিত দাবী জনাইছিল, কিন্তু আজি এই দাবীটো চবে পালন কৰিছে আৰু বিশেষকৈ জুবিন দা আমাৰ মাজত নাই। জুবিন দা আমাৰ মাজত নোহোৱাৰ কাৰণে চবে শান্তি কি হিন্দু জাতি জনগোষ্ঠী হিন্দু হওক মুছলমান হওক চবেই কিন্তু শান্তি দশমী পালন কৰিছে। এইকাৰণে সনাতনী বিভিন্ন পৰা চব দুৰ্গা পূজা কমিটিসকলক ধন্যবাদ দিলোঁ। আজি এই জুবিন দা নহ'লে কোনো আজি ডিজে চিজে চবে আজি ঢাক চাক বজাই আজি বাছনি পালন কৰিছে। এইকাৰণে বিভিন্ন ঢেকিয়াজুলি যিমান ৰাইজ আছে আমাৰ শ্বহীদ নগৰী ঢেকিয়াজুলিক আমি সনাতনী বিভিন্ন পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু পৰৱৰ্তী সময়ত আমাৰ যেতিয়া দুৰ্গা পূজা আহিব, যেতিয়া দুৰ্গা পূজা আহিলেও যিমানে উৎসৱ হওক জুবিন দাক যে আমি পাহৰি যাব নালাগে। জুবিন দাৰ গান উৎসৱ লৈ এই উৎসৱবিলাক আমি পালন কৰিব লাগিব। পৰৱৰ্তী সময়ত আমাৰ ভোজপুৰীৰ মানুহ আছে, ছট পূজা আহি আছে। ছট পূজাটো আমি ইহঁতে ভোজপুৰীক আমি দাবী জনাইছোঁ। যি সময়ত ভোজপুৰীৰ যেতিয়া ছট পূজা আছে ভাচনি সময়ত কোনো ডিজে চিজে নহওক জুবিন দাৰ গান লৈ ভোজপুৰীৰ বহুত গান গাইছে জুবিন দাই। ইহঁতে পালন কৰক, আমি ভোজপুৰী সন্থাকক আমি দাবী জনাইছোঁ সনাতনী বিন্দুৰ পৰা।